ছাত্ৰ ছাত্ৰীসকল আজি আমি আমেৰিকান আৰু ব্ৰিটিছ ইংৰাজীৰ মাজত কি পাৰ্থক্য আছে কেইটামান শব্দৰ মাধ্যমেৰে জানি ল'ম আৰু বহুত পাৰ্থক্য থাকিব পাৰে কিন্তু আমি এই ভিডিঅ'টোত মাত্ৰ কেইটামান শব্দ লৈছো চোৱাচোন এপলজাইজ শব্দটো নীলাটো হৈছে আমেৰিকান ইংৰাজী আৰু ৰঙাটো হৈছে ব্ৰিটিছ ইংৰাজী আমি সাধাৰণতে ভাৰতবৰ্ষত ব্ৰিটিছ ইংলিছ ইউজ কৰোঁ আৰু সেয়েহে তোমালোকে যেতিয়া পৰীক্ষাত লিখিবা ব্ৰিটিছ ইংলিছ লিখিবলৈ যত্ন কৰিবা ৰঙা কেইটা হৈছে ব্ৰিটিছ ইংলিছ আৰু নীলা কেইটা হৈছে আমেৰিকান ইংলিছ ইয়াতে মই অৰ্থকেইটা দি দিছো শব্দকেইটাৰ অৰ্থকেইটা তোমালোকে কিছুমানে জানিবা কিন্তু ৰঙা আৰু নীলাৰ পাৰ্থক্যত মন কৰিবা নীলা কেইটা আমেৰিকান ইংলিছ এপলজাইজটো জেড ইউজ কৰিছে ইয়াতে এছ ইউজ কৰিছে এনালাইজটো চোৱা তাৰপিছত নেক্সট স্লাইড আহিছে চোৱা ক্ৰিটিচাইজটো জেড আছে এইফালে এছ আছে বুজি পাইছানে কালাৰ এটা শব্দ বেছি আছে কালাৰত আমেৰিকানত এটা কম আছে লেবাৰ বুজি পাইছানে ব্ৰিটিছত এটা আখৰ বেছিকে আছে এটা বৰ্ণ এতিয়া অনাৰ ইয়াতে ব্ৰিটিছ ইংলিছত ইউ এটা বেছিকে আছে অনাৰত বুজি পাইছানে ইয়াতে আমি এইখিনি কথা মন কৰিব লাগিব সাধাৰণতে কি হয় ছাত্ৰ ছাত্ৰীসকলে কিছুমান বস্তু কি হয় ধৰিব নোৱাৰে বা আজিকালি বহুত ছাত্ৰ ছাত্ৰী ইন্টাৰনেটত থাকে অনলাইনত থাকে থাকাটো বাৰু ভাল কথা নহয় কিন্তু তাতে কিছুমান শব্দ দেখে কিন্তু নাভাবে যে এইটো শব্দ এনেকুৱা কাহিনীটো নাজানে ইয়াতে চতুৰ্থটো শব্দ চালে হল ফুলফিল শব্দটো চালে হল আমি ডাবল এল কেতিয়াবা লিখো কিন্তু ডাবল এল লিখিলে আমেৰিকান ইংলিছ হ'ব আৰু লাষ্টত সিঙ্গল এল লিখিলে ব্ৰিটিছ ইংলিছ হ'ব আৰু ট্ৰেভেল শব্দটো ভুল কৰে ছাত্ৰ ছাত্ৰীসকলে ট্ৰেভেল শব্দটোত কি হয় আইএনজি লগাওতে সিঙ্গল এল লিখিলে এইটো আমেৰিকান ইংলিছ আৰু যদি ডাবল এল লিখে এইটো ব্ৰিটিছ ইংলিছ কিন্তু ছাত্ৰ ছাত্ৰীসকলে সিঙ্গল এল দিও কিছুমানে ভুল কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো তোমালোকে কেনে পালা যদি তোমালোকে ভাল পাইছা তেনেহলে এনেকুৱা ধৰণৰ কিছুমান তোমালোকৰ বাবে জানিবলগীয়া কথা লৈ আমি এই ভিডিঅ'টো দ্বিতীয় খণ্ড লৈ আনিম ধন্যবাদ